Welcome back to my channel AgriVision with Dr. Dhiran. আজি আমি এটা বৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব লৈছো হেতু হল বানানা ষ্টেম উইভিল কলগছৰ গা গছত খুনে ধৰা বন্ধুসকল আপোনাৰ কলবাৰী ধৰাত এনেকুৱা সমস্যা হৈছে নেকি যে পাত এনেকুৱা শুকাই গৈছে ওপৰৰ ফালৰ পৰা শুকাই আহিছে যিডাল মেইন গছ এইডাল শুকাই যাব ধৰিছে কিন্তু পুলি পখাবোৰ ধুনিয়া স্বাস্থ্যৱান হৈ আছে এনেকুৱা সমস্যা আপুনি প্ৰায় লক্ষ্য কৰে আৰু যদি গা গছডালৰ গুৰিত চাই আপুনি দেখিব এনেকুৱা কিছুমান ফুটা ফুটা দেখিছে এইবিলাক ফুটা এই কলৰ যি বৌখাবিলাক শুকাই গৈছে গুৰি গুৰি কিছুমান বস্তু দেখা পাব এনেকুৱা যদি দেখিছে নেকি আৰু কলডাল ঠিক ঠোক পৰিব আগে আগে এনেকুৱা হাউলি গৈছে এই বৌখাবিলাক কলৰ বৌখাবিলাক ফাটি ওলাই যোৱাৰ নিচিনা হৈছে এনেকুৱা যদি হৈছে তেতিয়াহলে নিশ্চয়কৈ এটো বানানা ষ্টেম উইভিল অৰ্থাৎ কলৰ গা গছত ঘুনে ধৰা এই বানানা ষ্টেম উইভিল কি আমি চাও আহকচোন ইয়াৰ এবিট ইনসেক্টে আক্ৰমণ কৰি এইটো হয় নামটোৱে হল বানানা ষ্টেম উইভিল এই ইনসেক্ট বিধৰ সাইন্টিফিক নেম হল Odoiporus longicolis it's a major pest of banana in India and Asia আমাৰ ভাৰতবৰ্ষ আৰু এছিয়াৰ সকলো ঠাইতে এইটো এটা মেজৰ পেষ্ট মানে বানানা গছত কলত বহুত অন্যায় কৰে বহুত হাৰ্ম কৰে প্ৰডাকশন বহুত লস হয় causes severe yield loss 40 to 60% আমাৰ কল বিলাকৰ 40 পৰা 60% yield loss হয় প্ৰডাকশন কমি যায় উৎপাদন কমি যায় আৰু প্লান্টেশন লংগিভিটি আৰু কল বাৰী দৰা সোনকালে উঠাই পেলাব লগা হয় এই পোকৰ আক্ৰমণৰ কাৰণে এফেক্ট অল ভ্যাৰাইটিজ সকলো ধৰণৰ কলৰ ভ্যাৰাইটিতে এই বানানা ষ্টেম উইভিল লাগিব পাৰে কিন্তু তাৰ ভিতৰত সিভিয়াৰ ইন মালভোগ জাহাজী এণ্ড চেনি চম্পা আটাইতকৈ বেছি হয় মালভোগ কলত এই মালভোগ কলৰ আক্ৰমণটো খুব বেছি হয় মালভোগ কলত বেমাৰো বেছি হয় পানামা উইল্ট এইবিলাকো বেছি হয় আৰু এই যেটো বানানা ষ্টেম উইভিল আটাইতকৈ বেছি মালভোগ কলত হয় তাৰ উপৰি চেনি চম্পা জাহাজী কাঁচকল ইত্যাদি বিলাকতো হয় কিন্তু খুব কম দেখা যায় ভীমকলত বিশেষকৈ নালাগে both adults and larvae damage the pseudostem আমি সাম পিছলৈকে যিবিলাক এডাল্ট আছে প্ৰাপ্তবয়স্ক কীটটো বা লাৰ্ভা বা পলুটোৱে ষ্টেমডাল ড্যামেজ কৰে কলৰ গাগছডালত ফুটা কৰি দিয়ে খুনা ধৰা বুলি কওঁ সেইকাৰণে আমি এতিয়া আমি পোকটো কেনেকৈ চিনি পাম how we will identify the pest পোকটো প্ৰথমতে চিনি পাব লাগিব আমি তো এডাল্ট যেটো প্ৰাপ্তবয়স্ক কীট it's a shiny black robust weevil এটো এটা shiny কোলা ডাঙৰ weevil বুলি কয় আমি সাম weevil টো কেনেকুৱা about 1.3 to 1.5 cm long 1.3 পৰা 1.5 cm দীঘল আৰু ইয়াৰ আছে লং স্নাউট এডাল দীঘল হাতীফুৰৰ নিচিনা স্নাউট আছে আমি ফটোত চাম আৰু এইটো এটা নক্টাৰ্নেল ইনহেবিট অৰ্থাৎ ইহত ৰাতি এক্টিভ হৈ থাকে ৰাতি ইডাল কলৰ পৰা সিডাল কললৈ যায় ইফালৰ পৰা উৰি ইফাললৈ যায় বগায়ো যাব পাৰে ইহত ৰাতি এক্টিভ হয় দিনত আমাৰ কলৰ বৌখাবোৰৰ মাজত সোমাই থাকে ৰাতি ই ঘূৰি ফুৰে এডাল কলৰ পৰা এডাল কললৈ বগাই গৈ থাকে আৰু খোজকাৰিও যাব পাৰে সিহঁতে আৰু উৰিও যাব পাৰে এইটো আমি এডাল্ট ইনসেক্ট কেটা পেষ্ট কেটা এনেকুৱা এইটো এডাল দীঘল স্নাউট আছে এডাল স্নাউট বুলি কয় এইটো কলিঅপ্টেৰান ইনসেক্ট বুলি কয় তাৰ আগফালৰ পাখি দুখন দাঁত বৰ্মৰ নিচিনা হৈ যায় ভিতৰৰ দুখন প্ৰটেক্টেড হৈ থাকে কাৰণে কলিঅপ্টেৰান বুলি কয় এইটো অকমান এডাল্ট যদিও এইটো কম ইমেচিউৰ এডাল্ট এইটো অকমান ৰেডিশ কালাৰ হৈ আছে এইটো পূৰ্ণপ্ৰাপ্ত বয়স্ক এইটো কোলা এই এনেকুৱা ধৰণৰ স্নাউট থকা ইনসেক্ট বিলাকক কীট বিলাকক উইভিল বুলি কোৱা হয় গ্ৰাব অৰ্থাৎ লাৰ্ভা পলুবিলাকক ইহঁতৰ পলুবিলাকক উইভিলৰ পলুবিলাকক গ্ৰাব বুলি কয় গ্ৰাববিলাক এপোডাছ অৰ্থাৎ ইহঁতৰ ভৰি নাথাকে কোনো ধৰণৰ লেগ নাথাকে ক্ৰিমি হোৱাইট ক্ৰিমৰ নিচিনা কালাৰ বগা হোৱাইট কালাৰ কাৰ্ভ উইথ ব্ৰাউন হেড ইহঁত সদায় এনেকুৱা ভাজ হৈ থাকে ক্ৰিমি কালাৰ ভাজ হৈ থাকে আৰু হেডটো ব্ৰাউন হ'ব মূৰটো ব্ৰাউন হ'ব found inside the pseudostem and corn tissue আৰু গোটেই pseudostem ডালৰ কলৰ গাগছডালৰ ভিতৰত সোমাই থাকে খুলি ফুটা কৰি তাৰ ভিতৰত সোমাই থাকে আৰু বহুত সময়ত সিহঁতে কলৰ মূৰাটোলৈকে গুচি যায়
আৰু ৰেছপন্সিবল ফৰ মোষ্ট অফ দ্য ইণ্টাৰনেল ডেমেজ গোটেই যিখিনি ভিতৰি কলগছডাল ধ্বংস কৰে ঘূণে ধৰা বুলি কয় সেইকাৰণে ভিতৰি খুলি গৈ থাকে এই গোটেই খুলি যোৱা কামটো মেক্সিমাম এই গ্ৰাফবোৰে কৰে এই মানে যিবিলাক পলু এই পলুবিলাকে কৰে এতিয়া লাইফ সাইকেলটো কেনেকুৱা সিহঁতৰ লাইফ সাইকেলটো 45 to 60 ডেজত সিহঁতৰ লাইফ সাইকেলটো কমপ্লিট হয় egg laid singly inside the pseudostem near the leaf sheath আৰু কণীবিলাক pseudostemৰ ভিতৰতে leaf sheathৰ তলত এটা আটাকে পাৰে egg পাৰাৰ পিছত এগৰ পৰা লাৰ্ভা বা গ্ৰাব ওলাই সেইবিলাক they feed internally for 25 to 30 days 25 পৰা 30 দিনলৈকে তাহাঁতে ভিতৰি খাই যায় থাকে তাৰ পিছত সিহঁতে adult pupa হ'ব pupa form inside a fibrous cocoon in the pseudostem আৰু pseudostemটোৰ ভিতৰত কলগছৰ যেটো বৌখা বুলি কৈছো বৌখাবিলাকৰ ভিতৰত fibrous cocoon বনাই সিহঁতে এইটো fibrous cocoon বৌখাডাল মই বৌখাডাল ফালি দিছিলো ফালি দিয়াৰ পিছত ওলাই গৈছে এইটো জালৰ নিচিনা কোন মানে এইবিলাক জালৰ নিচিনা হুকান জালেদি কোকুন বনাই এইবিলাক খাই নষ্ট কৰি দিছে এইটো কোকুন থাকে কলৰ বোৰেদি বৌখাৰ বিলাক হুকান বিলাকেদি কোকুনটো বনাই সিহঁতে adult emerges after 5 to 7 days and live for several months so ইয়াত সব পিউপাটো মাত্ৰ 5 পৰা 7 দিনহে থাকে আৰু adult বিলাক বহুত দিন থাকে several months এখানে বহুত দিন ড্যামেজ কৰিব পাৰে বহুত দিন কণী দিব পাৰে আৰু লাৰ্ভা বিলাকেও ড্যামেজ কৰে লাৰ্ভাৰ ড্যামেজিং ষ্টেজটো এটা লাৰ্ভা ভিতৰি খুলি খাই যায় সিহঁতো 25 দিনৰ পৰা 30 দিন থাকে গতিকে যেটো সুপ্ত অৱস্থাত থকা পিউপেল ষ্টেজ সেটো আটাইতকৈ কম দিন 5 পৰা 7 দিন সেইকাৰণে বহুত ড্যামেজ কৰিব পাৰে এইখন যদি ফটোখন চাও আমি টোটাল লাইফ সাইকেলটো এইটো পুৰা এডাল্ট হয় এডাল্টৰ পৰা এগ পাৰিব এগৰ পিছত এইটো লাৰ্ভা এইটো হোৱাইট কিমি কালাৰৰ লাৰ্ভা অকনমান ভাজ থকা মূৰটো এইটো ডাৰ্ক ব্ৰাউন এইহতে ৰেসপন্সিবল ভিতৰি খুলি খাই যায় আৰু লাৰ্ভাৰ পিছত পিউপাৰ পিছত আকৌ এডাল্ট হ'ব symptoms of damage এতিয়া কেনেকে ড্যামেজটো আমি চিনি পাম বা কি ধৰণৰ ড্যামেজ লক্ষণ দেখুৱায় ক্ষতিৰ লক্ষণ দেখুৱায় ক্ষতিৰ লক্ষণ প্ৰথমটো হ'ল যে স্মল হোল অন দা pseudostem কলগছৰ গাগছডালৰ ভিতৰত তলিৰ ফালে গুৰিৰ ওচৰত সৰু ফুটা দেখিম আমি কোলা সৰু ফুটা দেখিম তাৰ পিছত এক্সুডেশন অফ প্লান্ট সেপ আৰু গছডালৰ পৰা সৰু কিছুমান আঠা পানী নিচিনা ওলাই থাকিব আৰু এটো ইনিশিয়াল সিম্পটম এইটোৱে ফাৰ্স্ট সিম্পটম এইটোৱে যে সৰু ফুটা দেখিম আৰু আঠা পানী দেখিম তেতিয়া আমি গম পাব লাগিব বা সন্দেহ কৰিব লাগিব যে বানানা ষ্টেম উইভিল লাগিছে নেকি প্ৰেজেন্স অফ ব্ল্যাক এক্সুডেট অৰ গানি সেপ আৰু পিছৰ ফালে কোলা পানী ওলাই থাকিব কোলা পচা পানীৰ নিচিনা ওলাই থাকিব আৰু গামি সেপ কিছুমান গামৰ নিচিনা আঠাৰ নিচিনা জেলি সদৃশ থুপথুপিয়া বস্তু কলৰ যেটো দোনা বুলি কয় বৌখা এই কলৰ দোনাৰ পৰা ওলাই থাকে tunnels within the pseudostem filled with pus আৰু pseudostem ডালৰ কলৰ গাগছডালক pseudostem বুলি কয় কলৰ গাগছডালৰ ভিতৰি কিছুমান সুৰংগৰ নিচিনা দেখিম আৰু সুৰংগ বিলাকত কোলা ফাস মেটেৰিয়েল অৰ্থাৎ ইহঁতৰ বিষ্ঠা জমা হৈ থকা দেখিম কোলা বিষ্ঠা yellowing and withering of central leaf আৰু হেখত গৈ মূল পাতটো yellow হৈ থাকিব যেটো মূল পাত গাগছডালৰ মূল পাতটো yellow আৰু লাহে মৰি যাব reduce bun size and premature fruit ripening আৰু লাহে কলৰ ঠোক যদি পৰে সৰু ঠোক পৰিব আখি কম হ'ব আৰু পুৰত নহতে মেচিউৰ হোৱা যেন লাগিব ইয়া যদি আমি সিম্পটম বিলাক চাম ইয়া সব প্ৰথমতে এনেকুৱা কোলা সৰু ফুটা দেখিম ইয়াৰ পৰা কিছুমান জেলি সদৃশ বস্তু ওলাব এইটো ফুটা তাৰ পিছত এই ডাঙৰ কোলা ফুটা বিলাকত ফাৰ্স্ট মেটেৰিয়েল ওলাব এইফালে দি ব্ল্যাক কোলা পানী ওলাই গৈছে এইবোৰ দেখিব এইটো জেলি সদৃশ হোৱাইট জেলি সদৃশ বস্তু দেখিম আমি এইবিলাক হোৱাইট জেলি সদৃশ প্ৰথমতে বৌখাটো খুলি চাইছিলো আমি এই বৌখাটো খুলি দিয়াৰ পিছত অৰ্থাৎ কলৰ দুনাটো এৰুৱাই দিয়াৰ পিছত এনেকুৱা ফাস মানে জেলি সদৃশ বস্তু দেখি পাইছো আমি তাৰ পিছত যদি চাই পিছৰ ষ্টেজত এইবিলাক টানেল দেখিম ফুটা দি এই গোটেই টানেল বিলাকত ফাৰ্স্ট মেটেৰিয়েল ভৰ্তি হৈ আছে সেইকাৰণে কোলা দেখা হৈছে বিষ্ঠা এইবিলাক বৌখাটোৰ ভিতৰত জেলি আৰু পিছত গোটেই বৌখাটো শুকাই যাব কলগছডালে শুকাই যাব আৰু এইবিলাক গুৰি কিছুমান ফাইবাৰ জাতীয় গুৰি দেখিম এইবিলাক শুকাই যোৱা কিটটোৱে খাই যোৱাৰ পিছত তেনেকুৱা হয় আৰু এই গুৰি ফাইবাৰ বিলাকে দি সিহঁতে কোকন বনায় এইবিলাকত বিচাৰিলে কোকন পাম আমি
এইটো এয়া এইবিলাক ফুটা এইবিলাক আৰু শেষত গৈ গোটেই কলগছডাল মৰি যাব এয়া য়েলোইং অফ মানে মেইন লিভছ আৰু ইট উইল ড্ৰাই শেষত গোটেইডাল মৰি যাব আৰু আটাইতকৈ বৰ দুখ লগা কথা যে খেতিয়কসকলে বৰ হতাশাত ভোগে যেতিয়া পুলিত অৱস্থাত থাকে কলগছৰ পুলিখিনি ধুনীয়া স্বাস্থ্যৱান হৈ থাকে লাহে লাহে গছডাল যেতিয়া ডাঙৰ হ'ব ঠিক মানে কলডিল ওলাব আৰম্ভ হ'ব তেতিয়া মানৰ পৰা এই বেমাৰটো চকুত পৰে বেমাৰ মানে এই আক্ৰমণটো চকুত পৰে আৰু লাহে লাহে কল পৰাৰ আগতেই এইডাল মৰি যাব আৰু যদি কলৰ ঠোক পৰেও কলৰ ঠোকৰ সৈতে ভাঙি পৰিব পিছত এয়া এইজোপা মেচিয়ৰ কল ইয়াত ফুটা ফুটা কৰিছে এয়া এতিয়া হাউলি আহিছে আৰু কেইদিনমান পিছতে ই ভাঙি পৰিব কিন্তু ইয়াৰ পুলি পোখাবোৰ ধুনীয়া হৈ থাকে পুলি পোখাবোৰ ধুনীয়া হৈ থাকে এয়া পোখাবিলাক পুলিবিলাক স্বাস্থ্যৱান হৈ আছে কিন্তু কলগছডাল যেতিয়াই মেচিয়ৰ হ'ব মানে আমাৰ ৰিপ্ৰডাক্টিভ ষ্টেজত আহিব হ'ব ঠোক পৰিব হ'ব তেতিয়া ই মৰহি যাব নহ'লে ভাঙি পৰিব আচ্ছা এতিয়া কি কণ্ডিশ্যনত এই কিটটো লাগে এই ফেভাৰেবল কণ্ডিশ্যন কি এইখিনি আমি মনত ৰাখিব লাগিব কেতিয়া হ'ব পাৰে এক নম্বৰ কথা হ'ল হাই হিউমিডিটি এণ্ড ছেড আমি যদি গছৰ ছাঁত ক'ৰবাত ৰুওঁ বা হাই হিউমিডিটি থাকে বহুত সেমেকা জেগাত ৰুওঁ তেতিয়াহ'লে এইটো পোকৰ আক্ৰমণটো বেছি হ'ব নেগলেক্টেড প্লান্টেশ্যন উইথ অল্ড চিউডোষ্টেম আৰু যদি প্লান্টেশ্যনখনে আমি বাৰীখন কলবাৰীখন নেগলেক্ট কৰোঁ জাবৰ জোঁথৰ চাফা কৰি নাৰাখোঁ তেতিয়াহ'লে বেছি হ'ব আৰু প্লান্টেশ্যন অল্ড চিউডোষ্টেমবিলাক যদি থাকে আমি কলৰ ঠোক পৰাৰ পিছত কলগছডাল যদি কাটি আঁতৰাই নিদিওঁ সেইবিলাকত এইবিলাকে হাইবাৰনেট কৰিব লুকাই থাকিব তাৰ সংক্ৰমণটো বাঢ়ি যাব ক্ল'জলি প্লান্টেড আৰু যদি ডাঠকৈ ঘনকৈ ৰুওঁ তেতিয়া এই কীটৰ আক্ৰমণটো বাঢ়ে কণ্টিনিউৱাছ ক্ৰপিং ইন দ্য ছেম ফিল্ড একেখন পথাৰতে যদি বছৰ বছৰ ধৰি আমি কলগছৰ খেতি কৰি আছোঁ তেতিয়াহ'লে এই কীটৰ আক্ৰমণটো বাঢ়ি যাব পোৰ ড্ৰেইনেজ ছিষ্টেম আৰু আমি ক'লোৱে যে পানী ওলাই যাব নোৱাৰে সেমেকা জেগাত ইয়াৰ আক্ৰমণটো বাঢ়ি যায় এই ফটোখন যদি চাওঁ এয়া চাওক এয়া বাহনিৰ কাষত ৰোৱা হৈছে এয়া ভলুকা বাহনিৰ কাষত এইডাল মালভোগ কল ধুনীয়াকৈ হৈছিলে এয়া পুলি পোখাবিলাক ধুনীয়া হৈছিলে কিন্তু লাহে লাহে এয়া ঠোক পৰিবৰ আগে আগে কলগছডাল মৰহি গ'ল ইয়াৰ গুৰিৰ ফালে যদি চোৱা যায় গোটেইবিলাক চিউডোষ্টেমত ফুটা ফুটা কৰি পেলাইছে এতিয়া মনিটৰিং এণ্ড আৰ্লি ডিটেকশ্যনটোৱে ইম্পৰ্টেণ্ট এই কীটৰ সংক্ৰমণ ৰক্ষা কৰিবলৈ হ'লে আমি চাই থাকিব লাগিব আৰু আৰম্ভণিতে ধৰা পেলাব লাগিব ইনস্পেক্ট লোৱাৰ চিউডোষ্টেম ৰিজন ৰেগুলাৰলি গতিকে কলগছডালৰ গা গছৰ গুৰি অংশটো সঘনাই বা ৰেগুলাৰলি আমি চাই থাকিব লাগে ক'ৰবাত ফুটা ওলাইছে নেকি ক'ৰবাত পানী আঠা নিচিনা ওলাইছে নেকি ক'ৰবাত ক'লা ক'লা পানী ওলাই আহিছে নেকি তেতিয়া গম পাম যে আমাৰ এই পোকটো লাগিছে লুক ফৰ স্মল ৰাউণ্ড হোল উজিং অফ হোৱাইট জেলি লাইক ছাবষ্টেঞ্চেছ ক'লোৱে মই যে সৰু ফুটা হৈছে নেকি জেলি লাইক ছাবষ্টেঞ্চ আঠা আঠা বিজলুৱা বস্তু ওলাই আহিছে নেকি আমি চাব লাগিব ইউজ ট্ৰেপছ আমি ট্ৰেপ দুই ধৰণৰ ব্যৱহাৰ এটা স্প্লিট চিউডোষ্টেম অৰ্থাৎ কলগছবিলাক কাটি টুকুৰা টুকুৰা কৰি 2-3 ফুটমান কাটি টুকুৰা কৰি দীঘলে দীঘলে ফালি এই কলগছৰ ওপৰতে যদি আউজাই থৈ দিওঁ তেতিয়াহ'লে ৰাতি এই কীটবিলাক ওলাই আহে ওলাই সেই ফালি দিয়া কলগছত থাকে গতিকে আহি ৰাতি আমি চালে বা খুব আৰ্লি মৰ্ণিঙত চালে এই কীটবিলাক দেখা পাম নতুবা আমি ফেৰমন ট্ৰেপ ব্যৱহাৰ কৰিব পাৰোঁ আজিকালি ফেৰমন ট্ৰেপ বজাৰত পায় ফেৰমন ট্ৰেপত উইথ কছমলিঅ'ৰ যদি আমি ওলোমাই থওঁ কলগছডালৰ গা গছৰ গুৰিত তেতিয়াহ'লে যদি কীটৰ আক্ৰমণ দেখা পাওঁ তেতিয়া আমি গম পাম যে আৰম্ভণি হৈছে কীট আহিছে তো আৰ্লি ডিটেকশ্যন ইজ ক্ৰুচিয়েল মই ক'লোৱে যে আৰম্ভণিতে ধৰা পৰাটোৱে বৰ ইম্পৰ্টেণ্ট এই পোকৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব লাগে খেতিডৰাক আপুনি ৰক্ষা কৰিবলৈ হ'লে আৰম্ভণিতেই ধৰা পৰিব লাগিব এতিয়া আহোঁ মেনেজমেণ্টলৈ কেনেকৈ আমি তাৰ ব্যৱস্থাপনা ল'ম কণ্ট্ৰল কৰিম 1 নম্বৰ মেনেজমেণ্ট হ'ব কালচাৰেল প্ৰেক্টিছত থাকিব আমাৰ মেইন ফিল্ড হাইজিন গোটেই ফিল্ডখন আমি হাইজিনিকেলি অৰ্থাৎ চাফ চিকুণকৈ পৰিপাটিকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগিব এণ্ড ইট ইজ দ্য বেকবোন অফ ষ্টেম উইভিল কণ্ট্ৰলৰ বানানাৰ কলৰ যি ঘূণে ধৰা কীটৰ সংক্ৰমণ ৰক্ষা কৰাৰ মূল মন্ত্ৰটোৱে হ'ল যে ফিল্ডখন পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিব লাগিব গতিকে ফিল্ড পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিব লাগিব কলৰ মৰা পাত বোখাবিলাক আঁতৰাব লাগিব আগ ধৰি যিবিলাক কল হাৰ্ভেষ্ট কৰিলোঁ সেইবিলাক আঁতৰাই পেলাই একদম চাফ চিকুণকৈ ৰাখিব লাগিব
ৰিমুভ এণ্ড ডেষ্ট্ৰয় দ্য ইনফেষ্টেড pseudostem আৰু যদি কোনোবাডাল কল ইতিমধ্যে আক্ৰমণ হৈছে মৰি গৈছে এইবিলাক লগে লগে আঁতৰ কৰি পেলাব লাগিব এভয়েড ৰিটাৰ্নিং ফ্ৰম ইনফেষ্টেড প্লান্টছ আৰু এই যিবিলাক জায়গাত অলৰেডি কিট লাগিছে তাৰ পৰা ৰিটাৰ্নিং অৰ্থাৎ আকৌ পুলি ওলাই আকৌ বাঢ়িব দিব নালাগে এইবিলাকত আকৌ হ'ব ইউজ ক্লিন হেলদি সাকাৰ্স ফৰ প্লান্টিং আৰু ক্লিন আৰু হেলদি সাকাৰহে আমি নতুন প্লান্টিংৰ কাৰণে ল'ব লাগে মেইনটেইন প্ৰপাৰ ড্ৰেনেজ সিস্টেমটো ভাল হ'ব লাগে এইখিনি হ'ল কালচাৰেল নেক্সট আমাৰ হ'ব ষ্ট্ৰেটেজি মেকানিকেল মেথড কি ল'ব পাৰিম মেকানিকেল মেথডত মই ইতিমধ্যে ক'লো ইউজ স্প্লিট pseudostem trap to attack adult pseudostem trap যিটো ক'লো টুকুৰা কৰি আউজাই থৈ দিয়া ফালি মাজত দুফাল কৰি টুকুৰা আউজাই থৈ দিলে এডাল বিলাক আহি তাতে পৰিব ইনষ্টল ফেৰমন ট্ৰেপৰ কথা ক'লো ফেৰমন ট্ৰেপ আমি ইনষ্টল কৰিব লাগিব তাৰ লিঅৰটোৰ নাম হ'ব কসমলিঅৰ এট দা ৰেট অফ 10 ট্ৰেপছ পাৰ হেক্টৰ প্ৰতি হেক্টৰ 10টা ট্ৰেপ আমি উলমাই দিব লাগিব ক'ত দিব লাগিব এট দি বেছ অফ দি প্লান্ট মানে কলগছডালৰ গা গছৰ গুৰিত থব লাগিব উলমাই পাতত উলমাই নহয় গা গছৰ গুৰিত থব লাগিব মানে গুৰি ফালেহে থাকে পোক কেইটা গুৰিত থব লাগিব আৰু ফৰ মাছ ট্ৰেপ এইটোৰ দ্বাৰা গোটেই পোকবিলাক আহি এই ফেৰমন ট্ৰেপখনত সোমাই থাকিব ফেৰমন ফান যিটো ফান বুলি কৈছো আমি ট্ৰেপ মানে ফানডত সোমাই থাকিব ৰিমুভ দা ট্ৰেপ এডাল্টস উইকলি আৰু যি ফানডত বজি থকা এডাল্ট বিলাক কিট বিলাক আমি সঘনে আঁতৰাই থাকিব লাগিব আঁতৰাই মাৰি পেলাব লাগিব Management next step হ'ল biological management to more important biologically কেনেকৈ কন্ট্ৰোল কৰিব পাৰি জৈৱিকভাৱে application of Beauveria bassiana fungi Beauveria bassiana বুলি এবিধ ফাঞ্জাই পায় ফৰ্মুলেশন পায় এইটো হ'ল এন্টোমোপেথোজেনিক ফাংগাই অৰ্থাৎ এই ফাংগাছটো এই ভেকুৰটোৱে কিট বিলাকৰ অৰ্থাৎ ইনসেকৰ আক্ৰমণ কৰি সিহঁতক বেমাৰী কৰি মাৰি পেলায় গতিকে সেই Beauveria bassiana ফাঞ্জাই আমি এপ্লাই কৰিম অন pseudostem সাৰফেসত আমি হেইটো এপ্লাই কৰিম গুলি ফেলাই পানীত গুলি এনেকুৱা Beauveria bassiana পেকেটত পায় এইবিলাক পাউডাৰ হয় এইবোৰ পানীত গুলি আমি pseudostem ডালত এপ্লাই কৰিলে তেতিয়া হলে যি আমাৰ এডাল্ট ষ্টেম উইভিল হ'ব সেইবিলাক আক্ৰমণ কৰি মাৰি পেলাব এইটো চাও কি অৱস্থা কৰিছে এই বগা এইবিলাক যে দেখিছে এইবিলাক ভেকুৰ এই ইয়াত আছে এই পেকেটত এই যেতিয়া পানীত গুলি ইউজ কৰি দিম তেতিয়া এই বিলাকৰ গাত ভেকুৰ লাগি ভেকুৰে আক্ৰমণ কৰি এই কিট বিলাক মাৰি পেলায় এটোকে কয় এন্টোমোপেথোজেনিক ফাংগাছ অৰ্থাৎ বায়োলজিক্যালি কন্ট্ৰোল ফাংগাছৰ দ্বাৰা আমি পোক কেইটা মাৰি পেলাইছো এইবিধ ফাংগাছে কিন্তু আমাৰ উদ্ভিদত বেমাৰ নকৰে লাষ্টত আমাৰ সদায় কেমিক্যাল কন্ট্ৰোল কৰিবই লাগিব যদি খুব বেছি হয় এই বাকি উপৰোক্ত যিকেইটা ব্যৱস্থা আছে এই ব্যৱস্থা কেইটাতে যদি কন্ট্ৰোল নহলে ইনফেষ্টেশন খুব বাঢ়ি গৈছে তেতিয়া আমি কেমিক্যালত যাবই লাগিব কেমিক্যালত আমাৰ আছে বিফোৰ প্লান্টিং কি ব্যৱস্থা ল'ব লাগিব ডিপ সাকাৰ্স ইন ইমিডাক্লোপিড সলিউশন 0.5% সলিউশন ফৰ 30 মিনিট ইমিডাক্লোপিড 17.8 SL বুলি এবিধ কেমিক্যাল পায় কীটনাশক পায় এই কীটনাশকৰ 0.5% সলিউশনত 30 মিনিটৰ কাৰণে সাকাৰ কেইটা ডুবাই থব লাগিব এইটো হল প্লান্টিং আগত তাৰ পিছত যদি কলডৰা ডাঙৰ হোৱাৰ পিছত কলগছত আক্ৰমণ হৈ গল খুব আক্ৰমণ বাঢ়ি গৈছে তেতিয়া আমি কি কৰিব লাগিব ইনজেক্ট ইমিডাক্লোপিড 17.8 SL 17.8 SL ইমিডাক্লোপিড কি কৰিব লাগিব ইনজেক্ট কৰিব লাগিব বেজি দিব লাগিব বেজি কেনেকৈ দিম আমি আলোচনা কৰো মিক্স 150 ml in 350 ml of water 350 ml water লৈ তাতে 150 ml ইমিডাক্লোপিড 17.8 SL মিক্স কৰি ললো মিক্স কৰি এটা সলিউশন বনাই ললো এই সলিউশনটো কেনেকৈ এপ্লাই কৰিম দেন এপ্লাই at the rate 4 ml per injection প্ৰতি ইনজেকশনত 4 ml কলম at 2 feet and 4 feet above the ground level কলগছডালৰ গা গছৰ 2 ফুট আৰু 4 ফুট ওখত আমি এটো ইউজ কৰিম ইউজিং সিরিঞ্জ অর স্টেম ইনজেক্টর আমাৰ আজিকালি বানানা স্টেম ইনজেক্টর বুলি এটা পায় এনেকে মানে টিপি দিলে ওলাই যাই থাকে এটাল এনেকুৱা জংৰ নিচিনা আছে সেইডালেদি ইনজেক্ট কৰিব পাৰি আৰু যদি সেই স্টেম ইনজেক্টর নাইও আমাৰ সুবিধা হ'ব যে কি আমি সাইকেলৰ স্পোক
বা ছাতিৰ পুৰণি দাণ্ডি এডাল সৰু স্পক এডাল ল'ব পাৰোঁ লৈ আমি এই কলগছডাল যে আছে ইয়াত 2 ফুটত আৰু 4 ফুটত এনেকৈ 45 ডিগ্ৰী এংগলত প্ৰথমতে খুচি দিম এনেকৈ 45 ডিগ্ৰী এংগলত খুচি দি তাৰপিছত চিৰিঞ্জত আমাৰ যি বেজি দিয়া চিৰিঞ্জ চেলাইনৰ চিৰিঞ্জ এটা লৈ সেইডাল এই খুচি দিয়া স্পকডাল উলিয়াই আনি সেই ফুটাৰে 45 ডিগ্ৰী এংগলত চিৰিঞ্জটো ভৰাই পুছ কৰি দিলে এইটো সোমাই যাব আৰু নহ'লে আমাৰ বানানা ইনজেক্টৰ থাকিলে তেতিয়াহ'লে ডাইৰেক্টলি ইনজেক্ট কৰিব পৰা যাব এই ইয়াত প্ৰথমতে গুৰি 2 ফিটত একবাৰ দিব লাগিব আৰু 4 ফিটত একবাৰ ইনজেক্ট কৰিবলৈ এনেধৰণে দুটা ইনজেকশ্যন প্ৰতিজোপাত দিলে কলগছজোপা আমাৰ এই ইনফেষ্টেশ্যনৰ পৰা বাচি যাব আৰু এটা ব্যৱস্থা আমি কৰিব পাৰোঁ স্প্ৰে নিম বেছ ফৰ্মুলেশ্যন আৰু কলগছজোপাত নিম বেছ ফৰ্মুলেশ্যন যেনে এজাডিৰেক্টিন 1% সিউডোষ্টেমবিলাকৰ ছাৰ্ফেচত আমি স্প্ৰে কৰি দিব পাৰিম কলগছৰ গা গছডালত স্প্ৰে কৰি থাকিব লাগে এজাডিৰেক্টিন 1% এইটো কৰিলে আমাৰ এই কীটৰ পৰা আমি ৰক্ষা পাব পাৰিম আৰু সদায় আমি ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্টৰ ওপৰত গুৰুত্ব দিওঁ সেইটো আটাইতকৈ ভাল ব্যৱস্থা ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট এনচিয়ৰ ছাষ্টেইনেবল এণ্ড এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি মেনেজমেণ্ট আমাৰ যিমানবিলাক মেনেজমেণ্ট হ'ব সেইটো যদি ইণ্টিগ্ৰেটেড কৰোঁ তেতিয়াহ'লে ছাষ্টেইনেবল হ'ব বহনক্ষম হ'ব আৰু প্ৰকৃতিৰ ক্ষেত্ৰত ফ্ৰেণ্ডলি হ'ব গতিকে IPMত কি কৰিম আমাৰ প্ৰথম কথা হ'ল ইউজ হেল্ডি চাকাৰ অনলি স্বাস্থ্যৱান চাকাৰহে আমি প্লান্ট কৰিম ৰুম ৰিমুভ এণ্ড ৰেষ্ট'ৰ ইনফেষ্টেড প্লান্ট গতিকে আমি কৈছোঁৱে ইনফেষ্টেড প্লান্টবিলাক সংক্ৰমিত প্লান্টবিলাক আঁতৰাই পেলাম সেট আপ সিউডোষ্টেম ট্ৰেপ এণ্ড ফেৰমন ট্ৰেপ সিউডোষ্টেম ট্ৰেপ আৰু ফেৰমন ট্ৰেপ আমি সেট কৰিম এইটো আলোচনা কৰিলোঁ আমি এপ্লাই বিউভেৰিয়া বেচিনিয়া পিৰিয়ডিকেলি বিউভেৰিয়া বেচিনিয়া ফাংগাছটো আমি পিৰিয়ডিকেলি সময়ে সময়ে মাজে মাজে 15 দিনত বা এমাহৰ ভিতৰত একবাৰ স্প্ৰে কৰি থাকিম ইউজ নিড বেছ কেমিকেল কণ্ট্ৰল আৰু যদিহে কেমিকেলৰ দৰকাৰ অত্যন্ত প্ৰয়োজন হয় তেতিয়া আমি আচলতে কেমিকেল দিম গতিকে শেষত আমি সামাৰিত কি ক'ব পাৰোঁ সামাৰিত কম যে দিছ পেষ্ট বৰ্ছ সিউডোষ্টেম এই গোটেই পেষ্টটোৱে সিউডোষ্টেম উইভিলে আমাৰ যি কলৰ গা গছডালত ফুটা কৰে আৰু সেইকাৰণে আমি কলৰ গা গছত ঘূণে ধৰা বুলি কওঁ ফুটা কৰি দিলে গোটেই গছডালেই ধ্বংস হৈ গৈছে উইকেনিং অফ ষ্টেমডাল উইক হৈ যাব হাউলি যাব ভাঙি পৰিব আৰু ইল্ড লছ আৰু যথেষ্ট পৰিমাণে উৎপাদন কমে আমাৰ খেতিয়কসকলে বহুত সমস্যাত পৰে এই ষ্টেম উইভিলৰ কাৰণে সো মেনেজমেণ্টত আমি সদায় কি কৰিম IPM মেথডত মেনেজ কৰিম কি ল'ম যে কালচাৰেল কণ্ট্ৰল কৰিব লাগিব কালচাৰেল মই আলোচনা কৰিলোঁ ট্ৰেপছ আমি ব্যৱহাৰ কৰিম ফেৰমন ট্ৰেপছ এণ্ড সিউডোষ্টেম কাট সিউডোষ্টেম ট্ৰেপ ব্যৱহাৰ কৰিম বায়'লজিকেল কণ্ট্ৰল ল'ম অৰ্থাৎ বিউভেৰিয়া বেচিনিয়া স্প্ৰে কৰিম আৰু শেষত আমি কেমিকেল স্প্ৰে কৰিম যদিহে দৰকাৰ তেতিয়া আমি কেমিকেল ইউজ কৰিম গতিকে এইকেইটা ব্যৱস্থা একেলগে ল'লে সুসংগত ব্যৱস্থা ল'লে তেতিয়া আমাৰ যিটো কলৰ বাগানখন আমাৰ এই কীটৰ পৰা ৰক্ষা পৰিব আৰু কি ফ'কাছ কি হ'ব চেনিটেশ্যন এণ্ড আৰ্লি ডিটেকশ্যন বাগানখন চাফ চিকুণকৈ থকা আৰু আৰম্ভণিতেই পোকটোৰ আক্ৰমণটো ধৰা পেলাব পাৰিলে আমি আমাৰ বাগানখন কলৰ বাগানখন এই পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰিম সো আজিলৈকে ইমানতে সামৰিছোঁ এনেকুৱা ধৰণৰ আলোচনা আৰু দিহা পৰামৰ্শ পাই থাকিব লাগে আপোনালোকে এগ্ৰিভিজন উইথ ডক্টৰ ধীৰেন চাই থাকক থেংক ইউ ফৰ ভিউ